যিসকলে ভকত হবলৈ ভকতৰ ৰাস্তাৰে গৈছেগে ভগৱানত অৰ্পণ নকৰা প্ৰসাদ নাখাব। এইটো ভগৱত গীতাত লিখিছে, ভগৱানক অৰ্পণ নকৰা প্ৰসাদৰ প্ৰতিটো গৰাহতে পাপ যায়। সেইকাৰণে আমাক কৈছে যে প্ৰসাদ অৰ্থাৎ অন্ন, প্ৰাণ, অন্নই হল জীৱন। আৰু আই মাতৃসকলক এই কথাটো কৈছে, আজি যে মই অথনি কৈছিলো যে ঈশ্বৰৰ নাম লৈ প্ৰসাদ বনাব, কেলে বনাব? জিভাৰ কাৰণে প্ৰসাদ নবনাব, অন্ন জিভাৰ কাৰণে নবনাব, জীৱৰ কাৰণে বনাওক। অন্ন, যি অন্ন খালে জীৱৰ আধ্যাত্মিকতা হয়, এই অন্ন বনাওক। জিভাৰ কাৰণে অন্ন বনালে জিভাখন বাঢ়ি যাব। জিভা যেতিয়া বাঢ়ি যাব, মাকৰ হাতেৰে বনোৱা অন্ন ভাল নাপাব, ধাবালে যাব। সেইকাৰণে আজিকালি ফেমিলি ধাবাবোৰ গৈছে। সেইকাৰণে জিভাৰ কাৰণে অন্ন নবনাব, জীৱৰ কাৰণে অন্ন বনাওক, পবিত্ৰ ভাৱনাৰে অন্ন বনাওক, ঈশ্বৰৰ নামেৰে অন্ন বনাওক। সেই অন্ন খাই আপোনাৰ পৰিয়ালটো আধ্যাত্মিক হ'ব, মনৰ মাজত পবিত্ৰ ভাৱনা আহিব। কেলে? প্ৰথম স্কন্ধত নাৰদ মুনি তাৰ সাক্ষী দিছে ব্যাসদেৱক, যে মই সেই 4জন সন্ত আৰু সন্যাসীৰ 5 বছৰ বয়সতে তেওঁলোকে বনোৱা প্ৰসাদ খাই মোৰ জীৱনৰ সমস্ত পাপ দূৰ হৈ গ'ল, আৰু মই এটা জন্মত ব্ৰহ্মাৰ মানস পুত্ৰ হৈ এতিয়া দিব্য জীৱন লাভ কৰিলো। গতিকে এই কথাটোকে বুজাইছে, ঈশ্বৰত অৰ্পণ কৰি প্ৰসাদ খাওক। সেই অৰ্পণ কৰা প্ৰসাদে আপোনাৰ মোৰ জীৱনৰ আধ্যাত্মিকতা আনি দিব। ঈশ্বৰক বাদ দি প্ৰসাদ খাওক, জিভাৰ লোভত প্ৰসাদ খাওক, কেটলেক চাই চাই যদি জিভা বৰুৱা প্ৰসাদ বনাওক, তেতিয়া মনত ৰাখিব জিভাই গৈ ধাবা পোৱাই দিব। গতিকে সেই কথাটো কাৰণে আই মাতৃসকলক কৈছে। আৰু ৰজ্জু বন্ধন ভগৱান কৃষ্ণক কাতি মাহত বান্ধিছিলে, আৰু সেইকাৰণে কাতি মাহটো দামোদৰ মাহ বুলি কয়। আৰু কাতি মাহত বগলীও মাছ নাখায়। এইটো বৈষ্ণৱসকলে কাতি মাহটো পালন কৰে, আৰু কাতি মাহ পালন কৰিলে গোটেই বছৰৰ ফল পায়। যেনেকে শাওণ মাহ পালন কৰিলে গোটেই বছৰৰ শিৱ সাধনাৰ ফল পায়, পঞ্চাক্ষৰী মহামন্ত্ৰৰ। গতিকে ৰছী বান্ধিবলৈ অৰ্থাৎ ভগৱান কৃষ্ণক দুআঙুলে নাতে। কিমান দীঘল দীঘল ৰছী আনে, দুআঙুলে নাতে। অৰ্থাৎ এই দুআঙুলেই হল মই আৰু মোৰ। ভকতি কৰিবলৈ আহিছো আমি, দুটা বস্তু আমি এৰিব লাগিব, মই আৰু মোৰ এৰিব লাগিব। মই আৰু মোৰ ৰাখি ভকতি কৰিব নোৱাৰে। সেইকাৰণে নামঘৰত কেতিয়াও মই আৰু মোৰটো নকৰিব। আজ্ঞাপৰ ভক্তি, আজ্ঞা নহলে কাৰ শক্তি। ভকতে যদি আজ্ঞা কৰে আপুনি পাঠত বহিব, ভকতে যদি আজ্ঞা কৰে যি স্থানত আজ্ঞা কৰে তাত বহিব। আৰু ভকতে আজ্ঞা পালন কৰি মই আৰু মোৰক বাদ দি আজ্ঞাবাহী ভৃত্য হৈ সেৱাটো কৰিলেহে আমাৰ ভকতি বাঢ়িব। আৰু সেইকাৰণে গছ, নন্দ মহাৰাজৰ ঘৰৰ সন্মুখত দুজোপা গছ আছিলে, নলকুবেৰ আৰু মণিগ্ৰীৱ। পূৰ্বজন্মত তেওঁলোক অভিশপ্ত হল নাৰদ মুনিৰ হাতত, আৰু শেষত গৈ সেই উৰালে কঁকালে বান্ধা উৰাল লগাই সেই গছ জোপাৰ পৰা মুক্ত কৰিলে, আৰু তাতে শিশুলীলা সমাপ্ত হল। তাৰ পাছতে গুষ্ঠলীলাটো অঘাসুৰ বধ কৰিলে। অঘাসুৰ বধৰ পাছতে বকাসুৰ, বকাসুৰ মানে বগলী, বগলী মানে আমাৰ ভিতৰত থকা স্বভাৱটো। আমাৰ ভিতৰৰ স্বভাৱটো কি? বগলী। অৰ্থাৎ বগলীয়ে গোটেই দিনটো মাছলৈ ৰৈ থাকে, গোটেই দিনটো। আৰু আপোনাক মোকো কৈছে গোটেই দিনটো বিষয়লৈ লাগি নাথাকিব, ঈশ্বৰৰ নাম লব, গধূলি গোসাঁই ঘৰত সোমাব। আমাৰ বহুত বাপ সমস্তই গোসাঁই ঘৰত নোসোমায়, আইগৰাকী কয় যা প্ৰাৰ্থনাটো কৰি থৈ আহ। আপুনি কৰিব নালাগে নেকি? আইগৰাকী কৰিলে হব নেকি? আৰু শেষত গৈ বয়সস্থ আইগৰাকীসকলে এই ছোৱালীহঁত তহঁতে কৰি থৈ আহ। ডিউটিটো কেনেকে গৈ আছে? কেলে? গোটেই পৰিয়ালটোৱে কৰিব লাগিব। আমাৰ বাপজনে অৰ্থাৎ প্ৰভুজনে অকমান গীতা পঢ়ক, আপুনি গধূলি গীতা অকণ পঢ়ক, এখিলা পঢ়ক, বেছিকে পঢ়িব নালাগে। 6-7টা শ্লোক পঢ়ক। অসমীয়াখন বোলে সংস্কৃতৰ নাজানো, এখিলা পঢ়ক। গধূলি টাইমটো 10 মিনিট গীতা পঢ়ক। ওচৰত ল'ৰা ছোৱালীকেইটাক বহাই লওক, ঘৰখনত এটা পৰিৱেশ হ'ব। আইগৰাকীয়ে গৈ প্ৰাৰ্থনা কৰক, তেতিয়াহে ঘৰখন পবিত্ৰ হ'ব, তেতিয়াহে ঘৰখনৰ এটা আধ্যাত্মিক বাতাবৰণ গঢ়ি থৈ আহিব।
আপুনি গধূলি গধূলি কি কৰেনো? অন্তত গধূলি ঘৰত গীতা অকণমান পাঠ কৰক, নহ'লে কীৰ্তন অকণমানে পাঠ কৰক, নহ'লে ঘোষাকে অকণমান পাঠ কৰক। ঘৰখন পৰিৱেশটো সুন্দৰ হ'ব, ঘৰখনৰ বাতাবৰণ সুন্দৰ হ'ব, ঘৰখনৰ ভাইব্ৰেশ্যন সুন্দৰ পবিত্ৰ হ'ব। গতিকে আপুনি সেই কামটো নকৰি আৰু আপুনি দেখোন সকাম খাই ফুৰে, এই ইহঁতক উদ্ধাৰ কৰিলো দেই, গীতা অকণমান পাঠ কৰি দিলো। সেইটো গীতা অকণমান পাঠ কৰি আনক উদ্ধাৰ কৰাতকে নিজৰ ঘৰখন উদ্ধাৰ কৰকচোন। সেইকাৰণে আমাৰ বহুতে ভাবে ঘৰত আৰু কি পাঠ কৰিবা, ভোজনীয় নাই, দক্ষিণাও নাই, আৰু কি সেইটো নহয় প্ৰভু বস্তু, সেইটো নহয়। সেইকাৰণে সদায় ঘৰখনত আজি ভাগৱতৰ এই মহান আধ্যাত্মিকতা, গাঁওখনৰ প্ৰত্যেক ঘৰতে অকণ অকণ গীতা পঢ়কচোন, কীৰ্তন অকণ অকণ, কেনেকুৱা ভাল লাগিব। এখন আধ্যাত্মিক আদৰ্শ গাঁও হ'ব। গোটেই গাঁওখনত যেতিয়া গধূলি প্ৰাৰ্থনা ওলাব, গোটেই চবে প্ৰাৰ্থনা গাব, কিমান সুন্দৰ এটা পৰিৱেশ হ'ব। এতিয়া তাৰ পাছতে আমাৰ বকাসুৰ মানে হ'ল এইটোৱে আমাৰ স্বভাৱটো, অৰ্থাৎ বিষয়ৰ চিন্তা। থিয়েটাৰ চাবলৈ যায় ৩-৪ ঘণ্টা সময় টিকট কাটি পইচা দি চাই, তাত যাব পাৰে, কিন্তু কৰবাত গৈ চাহ অকণমান নোখোৱালে ভাগৱতলৈ নাযায়। আপোনালোকে চাবচোন, সাপ্তাহিক ভাগৱতলৈ মানুহ নাযায়, কেলে নাযায় বাৰু? তাত চাহ তামোল নোলায়, জলপান নোলায়। বোলে কাৰ ঘৰত আজি ভাগৱত আছেও, অমুকৰ ঘৰত, কি খুৱাব জানো? বোলে কি খুৱাব আৰু, চাহ অকণমানো যোগাৰ কৰিছে, মোৰ কঁকালটো বিষো, আজি নাযাওঁ আৰু। এইটো নহব। অৰ্থাৎ আপোনাক মোক এই কথাখিনি বুজাইছে যে বিষয়ক বাদ দি, অৰ্থাৎ বগলীটোৰ স্বভাৱটোক বাদ দি আপোনাক মোক কৈছে আমি প্ৰতিদিন প্ৰভুৰ সেৱা, প্ৰতিদিন প্ৰভুৰ শ্ৰদ্ধা ভক্তি কৰিব লাগিব। নিজৰ ঘৰখন সুন্দৰ কৰক। প্ৰতিদিন অকণ অকণ গীতা ভাগৱত বা আমাৰ এই কীৰ্তন, ভাগৱতটো বৰ ডাঙৰ, পটকে মেলিব নোৱাৰে চবে। এই গীতা হওক, কীৰ্তনে হওক, ঘোষাই হওক, গধূলি গধূলি আপোনাক হবে এবাৰ মাত্ৰ, এমাহ কৰি চাওকচোন, আপোনাৰ ঘৰখন দেৱ দেৱীৰ বসতি হ'ব। ভূত প্ৰেত কেতিয়াও আপোনাৰ ঘৰলৈ সোমাব নোৱাৰে। তাৰ পাছতে পলম্বাসুৰ মানে কি? মিছা ভকত, বাহিৰত সাজে পোছাকে ভকত, ভিতৰত কিন্তু ভকতি নাই, চলনাময়ী ভকত। পলম্বাসুৰে বলৰাম প্ৰভুক কান্ধত তুলি লৈ গৈছে মাৰিবৰ কাৰণে। অৰ্থাৎ এক শ্ৰেণী ভকত আছে, সমাজ ভাঙিবলৈ যত্ন কৰে। অকল ভাগৱতলৈ আহে, কাক কেনেকৈ পেচ মাৰি ধৰিব লাগে, এজন বৰ বাঢ়িছে দেই, এজনক কিন্তু বহুৱাব লাগিব, এই লবি কৰিবৰ কাৰণে এইটোকে পলম্বাসুৰ বুলি কৈছেগে। গতিকে আমাৰ সমাজখন কলিযুগত পলম্বাসুৰে সমাজখন ভাঙিব। এটা নামঘৰত ৩-৪টা নামঘৰ হ'ব, এখন গাঁৱত ৪-৫টা খেল হ'ব, আৰু একেখন ভাগৱত একেলগে বহি নুশুনিব। এইটো লিখা আছে শাস্ত্ৰত। কেলে? এইটো পলম্বাসুৰৰ চলনা। আপোনালোকে চাব, নামঘৰত এতিয়া এনেকুৱা আছে, দুটা খেল, শনিবাৰে আপোনাৰ ভাগৱত, আপোনালোকৰ মানুহখিনি বেলেগ মানুহ তাত যাব নোৱাৰিব। ৰবিবাৰে হ'ল একেখন ভাগৱত, ৰবিবাৰে আকৌ বেলেগখিনি যাব পাৰিব, এইখিনি যাব নোৱাৰিব। এইটো কিয় হ'ল বাৰু? ভাগৱতত জেদ, ভগৱানত জেদ, ভাগৱতক বেলেগ কৰিলে, ভগৱানক বেলেগ কৰিলে কেনেকৈ কৰিব পাৰে? ইমান দুঃসাহস কেনেকৈ হ'ব পাৰে? এইটোকে কৈছে, এইটো হ'ল পলম্বাসুৰ। সেইকাৰণে চলনাময়ী ভকত। আৰু ভগৱান কৃষ্ণই কৈছে, দাদা বলৰামো চিনি নাপালে, এনেকুৱা দাদা এইজন আমাৰ ভকত নহয়, ই চলনাময় ভকত, বাহিৰত ভকত, ইয়াৰ ভিতৰত ভকতি নাই। গতিকে তোমাৰ বজ্ৰ মুঠি মাৰি বধ কৰা। আৰু বলৰামে বজ্ৰ মুঠি মাৰি পলম্বাসুৰক বধ কৰিলে। তাৰ পাছতে ধেনুকাসুৰ, তাল ফল ৰখীয়া ধেনুকাসুৰৰ পৰিয়ালটো ভগৱান কৃষ্ণই কঠিয়ালে, যোৱা সৌ তাল বনলৈ যোৱা, তাল ফল লৈ আনা, আমি তাল ফল ভক্ষণ কৰো, যে আমি ইয়াত গোচাৰণ কৰি আছো। তেতিয়া তাল ফল আনিবলৈ গ'ল, ধেনুকাসুৰৰ পৰিয়ালটোৱে খবৰদাৰ হাত নিদিবি, কলে কৃষ্ণ দাম, সুদাম, বসুদাম, বলদাম এইসকলে গোচাৰণ কৰি আছে বৃন্দাবনত, গতিকে তেওঁলোক ভোকাতুৰ সকলো, সেইকাৰণে নিবলৈ আহিছো।
খবৰদাৰ হাত নলগাবি বোলে চব পৰি আছে তলত সৰি আছে এইবোৰ নদী বৈ আছে ৰসবোৰ পৰি আছে তলত খৰাহে নিব পেলাই দিম তথাপিও নিদিওঁ এইটো ধেনুকা অসুৰ হয় নহয় আপোনালোকে চাব কাৰোবাৰ ল'ৰা এটা আছে 10 জেগাত মাটি থকাৰ পাছতো আকৌ লাগে কাৰোবাৰ ইমান টকা পইচা আছে 7 পুৰুষে খালেও সেই টকা পইচা শেষ কৰিব নোৱাৰিব কিন্তু গাঁৱৰ কোনোবা দুটা ল'ৰাত যদি পঢ়াৰ দায়িত্ব লৈ যায় ভগৱান বুলি ভাবিব পূজা কৰিব আপোনাৰ গাঁৱত আপুনি নোৱাৰে কৰিবলৈ দিব নোৱাৰে আপুনি এৰি থৈ যাব যোৱাবাৰ 2000 টকীয়া নোট জ্বলাই দিলে তথাপিও কাকো নিদিলে দিব নোৱাৰে এই দিলে আপুনি দেৱতা হৈ যাব কিন্তু দিব নোৱাৰে এইটোকে কৈছে ধেনুকা অসুৰ আৰু ধেনুকা অসুৰ যদি বধ হৈ যায় অৰ্থাৎ আমাৰ হৃদয়খন কি হ'ব আজি ৰতন টাটা চাওকচোন মানুহ ঢুকাই গ'ল কিন্তু গোটেই অসমৰ তাত কেঞ্চাৰ হস্পিটেল বোলে তেওঁ দি দিলে আজি আব্দুল কালাম ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি 1 টকা ফুটা কৰিও নিজলৈ সঞ্চয় নকৰিলে ৰাষ্ট্ৰপতি ভৱনৰ পৰা যিদিনা ওলাই গৈছে দুটা সুটকেছ লৈ গৈছেগে অকল কিতাপ বাহিৰত কিমান ট্ৰাক ৰখি আছিলে অন্য ৰাষ্ট্ৰপতিসকলে কিমান লৈ যায় দেখিলে দুখন ট্ৰাক দুটা বাকচ লৈ গ'ল অকল কিতাপ আৰু এই তেওঁৰ যিজন সিকিউৰিটি আছিলে এজনক নমস্কাৰ কৰি গৈছে মোৰ কাৰণে তুমি বহুত কষ্ট খালা পাৰিলে মোক ক্ষমা কৰিবা এয়া হল এই ধেনুকাসুৰ তেওঁৰ ভিতৰত বধ কৰি দিলে তেওঁৰ ভিতৰত ধেনুকাসুৰ নাই অৰ্থাৎ ধেনুকাসুৰ যাৰ নাই সি জীৱন বিলাই দিব জীৱনক মহাজীৱনলৈ ৰূপান্তৰ কৰিব পাৰিব আৰু ধেনুকাসুৰ যাৰ আছে ইয়াৰ পৰা একো নিবও নোৱাৰিব ভোগ কৰিব নোৱাৰিব চব থাকি যাব সেইকাৰণে সেই ধেনুকাসুৰ বধ কৰিলে অৰ্থাৎ তাল ফল এতিয়া আপোনাক মোক বুজাইছে বৃন্দাবন কেইখন 24খন অৰণ্য 24খন অৰণ্যত 24টা অসুৰ আছে অৰ্থাৎ আমাৰ এই 24 তত্ত্বৰ দেহটো এই 24খন অৰণ্য থকা বৃন্দাবন হৃদয় হল বৃন্দাবন দেহ দ্বাৰকা মন মথুৰা হৃদয় বৃন্দাবন আৰু সেই হৃদয় বৃন্দাবনত যিদিনা পাপ নাথাকিব হৃদয় বৃন্দাবন যিদিনা অবিদ্যাৰ পৰা মুক্ত হ'ব তাতেই জীৱাত্মা আৰু পৰমাত্মাৰ মধুৰ মিলন হ'ব পৰম আনন্দই বিৰাজ কৰিব এই কথাটোকে আমাক বুজাইছে এতিয়া এই অসুৰবোৰ আপুনি মই যে সুখ নাপাওঁ আপুনি মই যে শান্তি নাপাওঁ আজি ক্ৰমান্বয়ে মুখৰ হাঁহিটো যে আমি হেৰুৱাই পেলাইছো কেলে হেৰুৱাই পেলাইছো হাঁহিটো কলৈ গ'ল হাঁহিলে কি পইচা লাগে ফটো উঠাবৰ কাৰণে 4-5 বাৰ ক'ব লাগে অকমান হাঁহি দিয়া না কেলে বাৰু হাঁহিটো কলৈ গ'ল আমাৰ গোটেই এই 24খন অৰণ্যত এটা অসুৰ আছে আৰু এই অসুৰটোৰ কাৰণে অসুৰবোৰৰ কাৰণে আমি দিব নোৱাৰো আমি মৰম কৰিব নোৱাৰো আমি নিস্বাৰ্থ ভাল পাব নোৱাৰো আমি সেইকাৰণে সুখী হ'ব নোৱাৰো আমি যে সুখী হ'ব নোৱাৰো এইকাৰণে নোৱাৰো আমাৰ 24 তত্ত্বত 24টা অসুৰ আছে আৰু এই অসুৰবোৰ মাৰিব পাৰিব একমাত্ৰ ভগৱান কৃষ্ণই আৰু কৃষ্ণ সাধনা নকৰিলে তেতিয়াহ'লে আপোনাৰ মোৰ এই অসুৰৰ পৰা আমি কেতিয়াও পৰিত্ৰাণ নাপাম এতিয়া আমি বৃন্দাবন লীলাৰ অকমান ৰাসলীলা আৰু 8:47 হ'ল আমি অকমান ৰাসলীলাৰ ওপৰতে আলোচনাটো কৰি তাৰ পাছতে আমি এই ব্যাখ্যাটো সমাপ্ত হ'ব আজি অকমান এই একেবাৰে কথাখিনি এই আংশিকভাৱে কথাখিনি অকমান লৈ আনিছো আনলে খণ্ড হিচাপে ওৰটোৰ পৰা জাপ মাৰি ক'লে ব্যাখ্যাখিনি অকমান ইফাল সিফাল যাব বুলি ভয়তে বুজাত অসুবিধা হ'ব বুলি ভয়তে এই অকমান এইখিনি পোনাই আনিছো এতিয়া এই গোপীসকল গোপী শব্দটোৰ অৰ্থ কি গোপী আমি সমাজত কেতিয়াবা মাইকী মানুহখিনিক গোপী বুলি কওঁ নহয়নে বাৰু কিন্তু দৰাচলতে সেইটো নহয় গোপী মানে হল জীৱ গোপী হল জীৱ
আৰু এই যি জীৱই গোপনে গোপনে ভগৱানক প্ৰেম কৰে, ইয়ে হ'ল গোপী ভক্তি। ধৰিব পাৰিছেনে? এতিয়া ভাগৱতত ক'বাত আছে নেকি মাইকী মানুহ উদ্ধাৰ পাব, পুৰুষ উদ্ধাৰ পাব? আছে? হয় নহয়? পুৰুষ মানে জীৱ, প্ৰকৃতি মানে জীৱ, পুৰুষ মানে শিৱ, যত জীৱ তত শিৱ। পুৰুষ মানে হ'ল শিৱ, পুৰুষ এজনেই, এইজন হ'ল পুৰুষৰ উত্তম পুৰুষ। পুৰুষ মানে ভগৱান, জীৱ মানে প্ৰকৃতি। এইখিনি অকমান বুজিবলৈ খুব টান যদিও যত্ন কৰক, কথাখিনি নুবুজাকে নাযাব, এইটো বুজিবই লাগিব, নুবুজিলে গণ্ডগোল লাগিব। পুৰুষ মানে হ'ল ভগৱান, আপুনি মই সকলো পুৰুষ। আমাৰ আইমাতৃসকল যে আইমাতৃসকলো পুৰুষ, কি পুৰুষ? আত্মা পুৰুষ, মানে জীৱ পুৰুষ। আৰু দেহ আৰু মন হ'ল প্ৰকৃতি, আমি বৰ সকলো প্ৰকৃতি। সেইকাৰণে জীৱ অংশ হ'ল প্ৰকৃতি, পূৰ্ণ হ'ল পুৰুষ। কথাটো চাই ল'ব, অংশ হ'ল প্ৰকৃতি। কেলে? পুৰুষৰ পৰা চিটিকি অহা ফিৰিঙতি জীৱ, অৰ্থাৎ একুৰা জীৱ জুইৰ চিটিকি অহা ফিৰিঙতিটো হ'ল সিও জুই। কাৰ জুই? এই মহা অগ্নিৰ পৰা অহা এয়া জুই। ইয়াকে আমাৰ বেদান্তত কৈছে, উপনিষদৰ ব্ৰহ্মমন্ত্ৰত, পূৰ্ণমদাঃ পূৰ্ণমৃদম পূৰ্ণাৎ পূৰ্ণমুদচ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱ অৱশিষ্যতে। একুৰা অগ্নিৰ পৰা, অৰ্থাৎ এটা চাকিৰ পৰা, এই চাকিটোৰ পৰা 1 কোটি যদি চাকি জ্বলাই দিয়ে, এই কুচি চাকিও পূৰ্ণ, এই যিবিলাক জ্বলাই দিলে এইবোৰো পূৰ্ণ। এইবোৰ চাকিত যিমান শক্তি আছে, এই কুচি চাকিটো একে শক্তি আছে। অৰ্থাৎ জীৱ আৰু শিৱৰ মাজত ভেদ নাই, কিন্তু জীৱ আৰু শিৱৰ ভেদ হৈছে জীৱই দেহত সোমাই আছে আৰু শিৱই হ'ল পৰমাত্মাত সোমাই আছে। সেইকাৰণে শিৱ পূৰ্ণ, জীৱ অপূৰ্ণ। অপূৰ্ণতাটোৱে হ'ল অংশ, ইয়াকে প্ৰকৃতি বুলি কৈছে। কথাটো বুজাব পাৰিছনে বাৰু? মই এই কথাটোকে বুজাইছে, জীৱ হ'ল প্ৰকৃতি, শিৱ হ'ল পুৰুষ, অংশ হ'ল প্ৰকৃতি, পূৰ্ণ হ'ল পুৰুষ, এইটোকে বুজাইছে। এতিয়া এই যে ব্ৰজধামৰ গোপীসকল ক'ৰ পৰা, কেতিয়াৰ পৰা সাধনা কৰিছে? ত্ৰেতা যুগৰ পৰা। ত্ৰেতা যুগত যেতিয়া ভগৱান ৰাম বনবাসলৈ গৈছিল, তেতিয়া দণ্ডুকা অৰণ্যত ঋষিসকল আছিলে। তেতিয়া সেই দণ্ডুকা অৰণ্যত যেতিয়া প্ৰভু ৰামে প্ৰৱেশ কৰিলে, তেতিয়া তাত থকা ঋষিসকল ৰামৰ প্ৰেমত মগ্ন হ'ল, প্ৰেমত পৰিলে। এনেকুৱা সুপুৰুষ ৰাম, ইমান সুপুৰুষ, পূৰ্ণ পুৰুষ আছিলে, উত্তম পুৰুষ আছিলে। প্ৰভু ৰামক দেখা পোৱাৰ লগে লগে ঋষিসকল মোহিত হৈ গ'ল। ঋষিসকল ইমান মোহিত হৈ গ'ল, তেওঁলোকে কাতৰে মনে মনে সংকল্প কৰিলে যে এনেকুৱা এজন উত্তম পুৰুষ, সুপুৰুষ, উত্তম পুৰুষৰ আমি যদি সেৱা কৰিব পাৰিলোহেঁতেন, আমাৰ জীৱন ধন্য হৈ গ'লহেঁতেন। হে প্ৰভু, হে শ্ৰীমন নাৰায়ণ, আমাক এনেকুৱা এজন উত্তম পুৰুষৰ চৰণ সেৱা কৰিবৰ কাৰণে আমাক কৃপা কৰা। আৰু তেতিয়া অন্তৰ্যামী প্ৰভু ভগৱন্ত ৰামে তেতিয়া গ্ৰহণ কৰিলে, তথাস্তু।